তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো কি খবৰ? তো মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী মোৰ লগত আছে জয়নীল। তো কেনে আজিৰ ভিডিঅ'টো মানে অলপ বেলেগ প্লেচত মানে সেই আৰম্ভ কৰিছোঁ, মানে ঘৰৰ পৰা আৰম্ভ কৰা নাই যাতে আপোনালোকে মানে বৰিং নাপায়। তো আপোনালোকে গেছ কৰকচোন ক'ত আছোঁ? কৈ দিয়ে কৈ দি। তো আমি আছোঁ বৰ্তমান ভূটান চৌকী, কাৰণ গৰম বন্ধটো বিশেষ মানে ফুৰা মানে হোৱা নাই। তো আমাৰ মামাৰ লগত আহিছোঁ ভূটান চৌকী। মানে কি আল্টিমেট প্লেচ, মানে আপোনালোকৰ মানে মন চন ভাল লাগি যাব। মানে একবাৰ পৰিৱেশটো চাওকচোন, মানে কি এটা আল্টিমেট পৰিৱেশ। চাইডে ফালে চাওক। পৰিৱেশটো চাওক, পানীত ধান চাওক, মানে ঠাণ্ডাৰ দিনতো পিকনিক খাব আশা কৰে, কিন্তু এনে এটা ধান নহয় আৰু। তো কি মানে এক্সট্ৰিম লেভেলত ধান চাওক। এতিয়া মানে কেনেকৈ নাম এতিয়া নাম্বাৰ পাৰবাৰ নে মানে ধান অতে লৈ যাব ডাইৰেক্ট, ফাইনেল কথা। চাওক পৰিৱেশটো। আৰম্ভ কৰা নাই, সেইকাৰণে মানে এতিয়া ডাইৰেক্ট আৰম্ভ কৰিছোঁ যাতে আপোনালোকে বৰিং নাপাব। ভিডিঅ'টো চাবলৈ আশা ৰাখে মানে গম পাই থাকোঁ কি হয়। মানে এটা ভিডিঅ' নহয় দুটা ভিডিঅ' হ'ব মানে চাই থাকোঁ। এইবাৰ পৰিৱেশটো চাওক না, কি এটা আল্টিমেট পৰিৱেশ চাওক না চাওক। আগত আছে যিখন গেটখন, তো মানে বহুত ভিৰ দিয়ক, মানে গাড়ীবিলাক মানে চব জাম হৈ গৈছে। তো আমি কি কৰিছোঁ, গাড়ীখন ৰাস্তাতে থৈ মানে ঘূৰি আহিছোঁ এইখিনি। বাকী জয়নীল কেনে কোনে মানে আজি প্ৰথমবাৰ মানে বেলেগ কেনে কিন্তু আপনাদের সবাই ইয়ার আধার কার্ড ছাড়া বিদম আধাৰ কাৰ্ড মানে মোবাইল ফটো মাৰি আনিছোঁ, কিন্তু ইয়াতে আপোনালোকে এইটো ভুল নকৰিব। ফটো মাৰি আনিলে মানে সোমাব নিদিয়ে। তো জেনুইন কেন লাগিব, মানে ৰিয়েল কেন লাগিব। তো আধাৰ কাৰ্ডৰ আৰু মানে ওই ল'লোঁ, তাতে কম্পিউটাৰৰ দোকানত যে কাৰ্ড বনালোঁ। তো সেনেকৈ মানে বহুতখিনি দেৰি হৈ গ'ল। তো বৰ্তমান বাজে 3টা, তথাপিও আমি ভিতৰে যাম। আপোনাৰ আইছোঁ এতিয়া আপোনালোকক ভালকৈ দেখে যাম। তো ভিতৰে যাম, বঢ়িয়াকৈ 4 কিলোমিটাৰমান ভিতৰে যাবা দেই। তো বঢ়িয়াকৈ ভিতৰে কি আছেনো কি নাই, ভূটানখন দেশখননো কেনেহেন, আপোনালোকক গোটেইবিলাক দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক। জয়নীল, ভূটান এইখন এখন বেলেগ দেশ। আমি ইমান টাইম ইণ্ডিয়াত আছিলোঁ, এখানে ভূটানত ভৰি দিলোঁ। তো কেনে অনুভৱ ফাৰ্ষ্ট টাইম বিদেশত আহি? ভালে লাগছে, বেয়া নহয় জেগাটো, কিন্তু বহুত ফাল্টু ক'ব গ'লে। ফাল্টু কিয়? কাৰণ বহুত সেই লয় কি লয়? বহুত লাগছে, বহুত টাইম লাগছে ন? মানে এই সৰু চলি মানে ইয়াৰো মানে ধৈৰ্যৰ সীমা মানে পাৰ হৈ গৈছে। মানে ইমান টাইম 1 ঘণ্টা গেটৰ সন্মুখত মানে এই ৰ'দত থিয় দি থকাটো মানে সহজ কথা নহয়। মানে আধাৰ কাৰ্ডৰ কাৰণে বহুতখিনি মানে জ্বালা যন্ত্ৰণা ভোগ কৰিব লগা হৈছে, হয় না? মানে জ্বালা যন্ত্ৰণা ভোগ কৰিলেও মানে এথেনে যাই ভাল লাগব। দেখেন কেনে চাই এখন বিদেশ ভৰি দিছোঁ আমি, হয় না? মানে বঢ়িয়াকৈ যাওঁ, মানে কেনে মানে পৰিৱেশটো সেইকাৰণে মানে দেখা পাব আৰু। তো চাই থাকক। বাকী এইটো এটা বুদ্ধ টেম্পুল মানে ভূটানৰ
মানে তোৰ ফেমাছ আৰু মানে চবে ভূটানত আহিলে মানে এইটোত মানে আহে তো এটা বঢ়িয়াকৈ মন্দিৰটোৰ ভিতৰত যাওঁ টেম্পুল মন্দিৰ বুলি কৈছোঁ মন্দিৰটোৰ ভিতৰত যাওঁ ভিতৰত যাই এইবিলাক যে আছে কি বুলি কয় মই ভালকৈ নাজানো তো বঢ়িয়াকৈ ঘূৰাব লাগে তো ঘূৰাম এইবিলাক তো কৈছে ইয়ে হ'ল ভূটানৰ ৰাস্তা একবাৰ চাওক না কি ক্লিন একদম চাইডৰ ফালে এইফালে চাওক তো এইটো হ'ল টেম্পুলটো তো বঢ়িয়াকৈ ঘূৰি আছোঁ তাক একবাৰ ৰাস্তাখিনি চাওক না কি বুলি ক'ম ভাষা নাই মানে ইমান ক্লিন মানে থুও পেলাব নোৱাৰে এনেহেন তো চাওক সিফালৰ পৰা একদম সিফালৰ পৰা চাওক আপোনালোকে চাব পাৰে এইখন হ'ল ভূটান মানে বাজাৰ এন টাইপৰ মানে ইয়াৰ ঘৰবিলাক চাওকচোন মানে কাটিংটো অলপ মানে ডিফাৰেণ্ট মানে ইণ্ডিয়ান টাইপৰ কৰি তো আপোনালোকে চাওক ঘৰবিলাক তাকে এথেন মানে কি কৰিম মানে অলপ খাদ্যটো খাম মানে লাঞ্চটো কৰিম মানে হোটেল ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ তো ভূটানতে মানে খাদ্যটো কৰিম তো কেনে ইয়াৰে খাদ্য পানীবিলাক মানে কৰি চাওঁ আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ তো ভালেই লাগিব নিশ্চয় মানে একবাৰ ঘৰবিলাক চাব পাৰি মানে কি মানে বিউটিফুল ঘৰ মানে বহুত মানে সুন্দৰ পৰিৱেশ আৰু কিমান চাফাটোতো কি ক'ম আৰু মানে বহুত চাফা দিয়ক ইয়াতে মানে থুৱে পেলাব মানুহ কেনেহেন কিন্তু মই পেলাই দিম চাব নেকি ইয়াতে এখন হোটেল আছে আপোনালোকে চাব পাৰে তো ইয়াৰ ভিতৰত সোমাই যাম বঢ়িয়াকৈ চাওক মোৰ অপেনলি বিয়াৰ বাকী ভূটানত খাদ্য চাদ্য খাই বঢ়িয়াকৈ আহি গ'লোঁ বজাৰ কৰবা তো বঢ়িয়াকৈ চলা তলা চাইছোঁ বাকী দামবিলাক বহুত বেছি দিয়ক ইয়াতে বাকী খাদ্যৰ দামো বেছি তো আজি দিনটো এনেকৈ গ'ল বেছি ভিডিঅ' চিডিঅ' কৰি থকা নাই যিমানখিনি পৰা আপোনালোকে দেখিছোঁ তো যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট যদি ইমান থেংক ইউ বাই বাই